অখিল গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিন্দু মুছলমানৰ একতাক লৈ কি ক'লে শুনক আৰু সকলোকে শুনিবলৈ শ্বেয়াৰ কৰিব। ভালে বেয়াই যি কাম কৰি হ'লেও, লাগিলে দেশ বিক্ৰী কৰি হ'লেও, লাগিলে নিজক বিক্ৰী কৰি হ'লেও, লাগিলে পৰিয়ালক বিক্ৰী কৰি হ'লেও, নিজৰ মানুহক বিক্ৰী কৰি হ'লেও দেশ শাসন কৰিম বুলি ভবা অসমৰ একমাত্ৰ মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। হিন্দুৰ পক্ষত কথা কোৱা, কাৰণ হিন্দুৰ সংখ্যা ভাৰতত বেছি, তেতিয়াহ'লে আমি ভোটটো ফ্ৰীকৈ পাম। এইটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মা। অসমৰ মানুহে এনেই সাধাৰণভাৱে শংকৰ মাধৱৰ দেশ বুলিয়ে কয়, কিন্তু তেতিয়া শংকৰ আজানৰ দেশ বুলি কয় যেতিয়া একতাৰ কথাটো আহে। তাৰমানে এই দলটোৰ কামটো হ'ল যে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই দিয়া, হিন্দুৰ পক্ষত কথা কোৱা, কাৰণ হিন্দুৰ সংখ্যা ভাৰতত বেছি, তেতিয়াহ'লে আমি ভোটটো ফ্ৰীকৈ পাম। এইটোৱে হ'ল হিমন্ত বিশ্ব শৰ্মা। গতিকে আউট এণ্ড আউট, একদম ভৰিৰ তলৰ পৰা মূৰৰ চুলিৰ ওপৰলৈকে অনবৰতে কেৱল ২ নম্বৰী কথা চিন্তা কৰি হিন্দু মুছলমানৰ কাজিয়া লগাই থাকিব খোজা মানুহজনৰ নাম যিহেতু হিমন্ত বিশ্ব শৰ্মা, গতিকে তেওঁৰ কাৰণে শংকৰ আজান বুলি শব্দটো নাই, তেওঁৰ কাৰণে আছে অকল হিন্দু মুছলমানৰ কাজিয়াৰ শব্দটো। আজি তেওঁ ক'ব লাগে কি মুখ্যমন্ত্ৰী হিচাপে যে ৩ টকাৰ নিমখ আজি গৈ ৩০ টকা হ'ল, আমি কেনেকৈ কমাব পাৰিম? সেইটো কথা তেওঁ কোনোদিন নকয়। তেওঁ কয় শংকৰ আজান নাছিলে। তেওঁ কোনোদিন নকয় যে ৩ টকাৰ মুৰ্গীৰ ডিম এতিয়া 10 টকা হ'ল, তেওঁক কেনেকৈ কমাব পাৰি? ৪১৪ টকাৰ গেছ চিলিণ্ডাৰৰ দাম আজিৰ দিনটোত ১১৫২ টকা হ'ল, তাক কেনেকৈ কমাব পাৰি? এই কথাটো তেওঁ নাই। মানুহে ভেকুলীৰ বিয়া পাতি আছে, পথাৰত পানী নাই, পানী যোগান কেনেকৈ হ'ব পাৰে এইটো কথা নাই। অসমৰ ল'ৰাই গৈ বেংগলোৰত গৈ মৃত্যুবৰণ কৰিছে, তেওঁলোকক ল'ৰাবিলাকক ঘূৰাই আনি অসমত কেনেকৈ সংস্থাপন দিব পাৰি এইটো কথা নাই। নিবনুৱা সমস্যা ২৩ লাখ আছিলে বিজেপি চৰকাৰ অহাৰ আগলৈকে, এতিয়া ৩৩ লাখ হ'ল, সংখ্যা বাঢ়ি গ'ল। তাৰপিছত তাৰ সংখ্যা কেনেকৈ কমাব লাগে সেইটো চিন্তা তেওঁলোকৰ নাই। কি চিন্তা তেওঁলোকৰ? হিন্দু মুছলমানৰ কাজিয়া লগোৱা আৰু ভোট তোলোৱা। গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাক কিবা বিদায় দিয়াটো খাটা।